সুন্দৰ পৰিস্থিতি, খুব ভাল। আজি শিৱলি চিৰাং সমষ্টিত MLA সমষ্টিৰ অন্তৰ্গত আমাৰ সকলো ৰাইজক লৈ পেলাই তিনিটা দলে একবদ্ধভাৱে UPPL, BJP, AGP মহা বাইক ৰেলীৰ আজি আয়োজন কৰা হৈছে। শুভ আৰম্ভ আমি এই বজাৰৰ পৰা আৰম্ভ কৰিছোঁ। এনেকৈ আমি কয়লা ময়লা হৈ পেলাই, ছাতিপুৰ হৈ পেলাই, ৰুণিখাটা হৈ পেলাই, বাছুগাঁও হৈ পেলাই আমি বাংগালদবা শেষ কৰিম। দীঘলীয়া এটা পদযাত্ৰা হ'ব, সুন্দৰ এটা পৰিৱেশ, সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। টাৰ্গেটটো হ'ল আমাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আজি আমাৰ এই বাইক ৰেলীখন আমি আয়োজন কৰা হৈছে। চিন্তাটো হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বনাব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক মজবুত এটা স্থিতি আমি দিব বিচাৰিছোঁ। আৰু BTC বাকী ৰাইজে যিটো শান্তি সম্প্ৰীতি এতিয়া পাবলৈ সক্ষম হৈছে, উন্নয়ন পাবলৈ সক্ষম হৈছে, সকলো জাতি জনগোষ্ঠী একেলগে ঐক্যবদ্ধভাৱে NDA প্ৰাৰ্থী জিকাবৰ কাৰণে মুখে মুখে সকলোৱে এতিয়া জয়ন্তৰ নামটো লৈছে। তো গতিকে নিশ্চিতভাৱে আমি কোকৰাঝাৰ লোকসভা সমষ্টিত NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকিবলৈ গৈ আছে। DPF কেতিয়া দাবী কৰা নাই, তেওঁলোকে যেতিয়া BTC চৰকাৰ বনাব পৰা নাই তেতিয়াৰ পৰা তেওঁলোকে দাবী কৰিছে BTC আমাৰ হাতত আহিব। আজি এই কথাটো চব উকলি গ'ল। তো গতিকে তেওঁলোকৰ কথা কোনো মূল্য নাই, এইটো আমি চিন্তা কৰাও নাই। আৰু তেওঁলোকৰ ৰাইজে, সাধাৰণ ৰাইজে, নেতা কৰ্মী চব এতিয়া UPPL দলত যোগদান কৰিছে, BJP দলত যোগদান কৰিছে। তেওঁলোকৰ বেয়া। তো গতিকে সকলোৱে শান্তি সম্প্ৰীতি বিচাৰিছে, উন্নয়ন বিচাৰিছে। এতিয়া অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো উন্নয়ন গতি লৈছে, আমাৰ BTC প্ৰমোদ বৰা ডাঙৰীয়া যিটো উন্নয়ন গতি লৈছে, সেই গতিটো ৰাইজে ধৰিব বিচাৰিছে। তো গতিকে ইয়াক কোনোবা দাবী কৰিলেও নহ'ব। আমাৰ UPPL আৰু NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকাটো কথা।